মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকলৈ হুজাই ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰখন লৈ আহিছোঁ প্ৰথম প্ৰশ্নটো চোৱা তলৰ কোনটোৱে সদায় ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি সূচায় কোনটোৱে বুজায় নতুন পদাৰ্থৰ গঠন অপচন এটো কাৰেক্ট হ'বনে এটা 2 নম্বৰটো চোৱা বিক্ৰিয়াত মেগনেছিয়াম আৰু অক্সিজেনৰ কি হৈছে বিক্ৰিয়া ঘটিছে তেহেতৰ মাজত তেতিয়ালে এটো কেনে ধৰণৰ বিক্ৰিয়া হ'ব সংযোজন বিক্ৰিয়া কিয়নো মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত সংযোজন হৈছে তলৰ কোনটো এই সমীকৰণটোৰ সমতুল্য ৰূপ কোনটো হ'ব গুটেইকিটা যদি সমীকৰণ ভালদৰে চোৱা এত থকা সমীকৰণটো সন্তুলিত ৰূপত আছে তেতিয়ালে এটোৱে শুদ্ধ হ'ব শ্ৰখনৰ বিষয়ে তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ তোমালোকে যদি উক্তিকিটা ভালদৰে পঢ়া দেখিবা 2 নম্বৰ আৰু 4 নম্বৰ উক্তিটো শুদ্ধ আৰু তেতিয়ালে অপচন ডি টো শুদ্ধ হ'ব 5 নম্বৰটো তোমালোকক মিলাবলৈ দিছে ষ্টমাক জুচ কি হ'ব স্লেকমা পেৰেলেক্টিক পাকস্থলীৰ লয়যুক্ত সংযোজন পত্ৰৰন্ধন ৰক্ষিকোষ আৰু পেৰামেচিয়াম হৈ গ'ল চিলিয়া তেলে কি হ'ব অপচন এ 6 নম্বৰত উক্তিটো দিছে তেজ এবিধ তৰল সংযোজক কলা যেটো এটা শুদ্ধ কথা কাৰণটো কৈছে তেজে কেৱল অক্সিজেন পৰিবহন কৰে যোনটো অশুদ্ধ তেলে অপচন সি টো কাৰেক্ট হ'ব 7 নম্বৰটো কৈছে উক্তিত প্ৰতিক্ৰিয়া স্বয়ংক্ৰিয় বা উদ্দীপনাৰ প্ৰতি দ্ৰুত সঁহাৰি জনায় আৰু কাৰণটো কৈছে এই ক্ৰিয়াসমূহ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে এটো সঁচা কিন্তু আৰটো মিছা হয়নে কাৰণ এই ক্ৰিয়াবোৰ কোনে নিয়ন্ত্ৰণ কৰে স্পাইনেল কৰ্ডে উকগছ আৰু চাপৰ গছৰ পৰা জন্ম হোৱা অপত্য ওখ হোৱাৰ কাৰণ হ'ল কি হ'ব ওখ লক্ষণ প্ৰভাৱী অপচন সি পৰাগধানীত পোৱা যায় পৰাগধানীত কি পোৱা যায় পৰাগৰেণু অপচন ডি জৈৱ ভৰক ভালনে বেয়া শক্তি বুলি কবা ভাল বুলি কোৱা হয় কিয়নো ই পৰিৱেশৰ কোনো ক্ষতি নকৰে অপচন ডি 11 নম্বৰ এটা খাদ্য শৃংখলত সতেজ হেউজিয়া গুল্ম সেৱন কৰা শহাপহু খাপে ভক্ষণ কৰিলে শহাপহুৱে পঞ্জীভূত কৰা কিমান শতাংশ শক্তি হাপে আহৰণ কৰিব কিমান কৰে 10% অপচন বি তলত উল্লেখ কৰা পিৰামিডৰ কোনটো পৌষ্টিক স্তৰত জীৱৰ সংখ্যা সৰ্বোচ্চ হয় একেবাৰে তলৰটোত P1 অপচন এ 13 নম্বৰ প্ৰতিবিম্ব গঠন হ'বলৈ প্ৰতিফলিত ৰশ্মিডাল ক'ত মিলিত হ'ব এই প্ৰতিবিম্ব এই চিত্ৰটো ভালদৰে চোৱা ৰশ্মিডাল প্ৰতিফলিত ৰশ্মিডাল ক'ত মিলিত হ'ব সি আৰু এফৰ মাজত অপচন সি 36 সেন্টিমিটাৰ আকাৰৰ বস্তুৰ প্ৰতিবিম্ব এখন লেন্সৰ দ্বাৰা গঠন কৰা হ'ল গঠিত প্ৰতিবিম্বৰ আকাৰ বস্তুৰ আকাৰৰ প্ৰায় 3 গুণ হয় বস্তুৰ আকাৰ লেন্সৰ প্ৰকাৰ কি হ'ব ইয়াত বস্তুৰ আকাৰ আসলতে সোধা নাই প্ৰতিবিম্বৰ আকাৰ সুধিছে আৰু প্ৰশ্নটো দিয়া হৈছে যে বস্তুৰ আকাৰ কিমান দিয়া হৈছে 36 সেন্টিমিটাৰ আৰু কৈছে যে প্ৰতিবিম্ব আকাৰটো বস্তুৰ আকাৰৰ 3 গুণ তেতিয়ালে আমি প্ৰতিবিম্বৰ আকাৰ কিমান পাম 108 সেন্টিমিটাৰ আৰু এনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন হ'বলৈ হলে কোনখন লেন্স হয় উত্তল লেন্স হ'ব অপচন ডি টো শুদ্ধ হ'ব এতিয়াও 15 নম্বৰ প্ৰশ্নটোত এটা বিবৰ্ধিত অখত প্ৰতিবিম্ব গঠন কৰিবলৈ 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ এখন অবতল লেন্সৰ পৰা লক্ষ্য বস্তুটো কিমান দূৰত ৰাখিব লাগিব এনেকুৱা ধৰণৰ এটা প্ৰতিবিম্ব পাবলৈ বিবৰ্ধিত অখত প্ৰতিবিম্ব পাবলৈ এই লেন্সৰ অবতল লেন্সখনৰ 0 আৰু 15 সেন্টিমিটাৰ অৰ্থাৎ অপটিকেল চেণ্টাৰ আৰু ফোকাসৰ মাজত আমি লক্ষ্য বস্তুটো ৰাখিব লাগিব তেতিয়া আমি এটা বিবৰ্ধিত অখত প্ৰতিবিম্ব পাম আৰু 0 15 ৰ ভিতৰত কোনটো আছে 10 সেন্টিমিটাৰটো তেতিয়ালে উত্তৰটো কি হ'ব অপচন এ টো 10 সেন্টিমিটাৰ তোমাক চাৰিটা মাধ্যম দিয়া আছে পানী সৰিয়হ তেল গ্লিচাৰিন আৰু কেৰাচিন তেল এই মাধ্যমবোৰৰ কোনটো মাধ্যমত একে কোণেৰে বেকাকৈ আপতিত পোহৰ ৰশ্মিডাল আটাইতকৈ বেছি বেকা হ'ব কোনটো আটাইতকৈ বেছি বেকা হয় যাৰ ঘনত্ব বেছি আৰু এই চাৰিটাৰ ভিতৰত গ্লিচাৰিনৰ ঘনত্ব আটাইতকৈ বেছি অপচন সি বায়ুমণ্ডলীয় প্ৰতিসৰণে ত্ৰিবিৰণী সৃষ্টি কৰে কাৰ কৰে তৰাৰ অপচন বি বৈদ্যুতিক বৰ্তনীত এই চিহ্নটোৱে কি বুজায় এটা বন্ধ প্লাগ ছবি হয়নে অপচন সি 19টো চোৱা নিক্ৰম এটা সংকৰ ধাতু নিক্ৰমত কি থাকে নিকেল ক্ৰমিয়াম মেংগানিজ আৰু আইৰন থাকে অপচন এ 20 নম্বৰটো চোৱা দুটা চকু থকাৰ সুফল হ'ল দৃষ্টিক্ষেত্ৰ সম্প্ৰসাৰিত কৰে হয় ত্ৰিমাত্ৰিক ৰূপত দেখাত সহায় কৰে এটো হয় দূৰত্ব আকাৰ আদিৰ ধাৰণা উন্নত হয় এটো হয় তেতিয়ালে অপচন ডি এ বি এন সি তলত কোনটো অসুস্থতা থকা মানুহে নেত্ৰদান কৰিব নোৱাৰে কোনে নোৱাৰে এইচ
22 নম্বৰটো চোৱা সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা ব্যক্তিজন আছিল ছাৰ আইজাক নিউটন হলনে 23 নম্বৰটো চোৱা বিদ্যুৎ প্ৰবাহ হলে ইলেক্ট্ৰনে গতি কৰে ইলেক্ট্ৰনে ক'ৰ পৰা ক'লে গতি কৰে নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ অপচন বি 24 নম্বৰটো চোৱা 4 ওহম মানৰ 4টা ৰোধক চিত্ৰত দেখুওৱা ধৰণে সংযোগ কৰা হৈছে এ আৰু বিৰ মাজৰ সমতুল্য ৰোধ হ'ব ইয়াত যদি আমি ভালদৰে মন কৰো এ 4 ওহমটো আৰু এ 4 ওহমটো সিৰিজত আছে এ 4 ওহমটো আৰু এ 4 ওহমটো সিৰিজত আছে এই দুটা লগ লাগি 8 হল এই দুটা লগ লাগি 8 হল হয়নে আৰু সেই 8 ওহম দুটা কি হ'ব প্যাৰেলেলত হৈ আছে আৰু প্যাৰেলেল হলে কি হয় 1/r1 + 1/r2 হয় আৰু যোনটো কি হ'ব 1/8 + 1/8 8 ৰ এলচিএম 8 ওপৰত 2 হৈ যাব তেলে r = কি হ'ব 8/2 মানে আমি উত্তৰটো পাম 4 ওহম তেলে কোনটো অপচন কাৰেক্ট হ'ব অপচন বি হৈ গল 25 নম্বৰটো চোৱা এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট বেটাৰীৰ সৈতে সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.5 এম্পিয়াৰ বাল্বটোৰ ক্ষমতা কিমান হ'ব পাৱাৰ = কি হয় পাৱাৰ = VI V ৰ ভ্যালু দিয়া আছে 220 আৰু I দিয়া আছে 0.5 তেলে আমি কিমান পাম 110 ভোল্ট 110 ওয়াট পাম আমি পাৱাৰৰ আমাৰ ইউনিট কি হয় ওয়াট হয় তেতিয়াহলে 100 ওয়াট পাম কোনটো অপচন কাৰেক্ট হ'ব অপচন বি হৈ গল 26 নম্বৰটো চোৱা হু হাতৰ বুঢ়া আঙুলিৰ নীতি ব্যৱহাৰ কৰা হয় কোনটোৰ কাৰণে ব্যৱহাৰ কৰা হয় অপচন এ প্ৰবাহযুক্ত পৰিবাহীৰ লগত সংযোগী চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিবলৈ তাৰপিছতে আহি গল তলৰ কোনটো এটা চুম্বকীয় পদাৰ্থ গুটেকেইটা যদি মন কৰা কোনটো হয় অপচন সি লোহা 28 নম্বৰটো চোৱা বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা সঁজুলি কোনে কৰে গেলভেনোমিটাৰ অপচন সি 29 নম্বৰত চোৱা আমাৰ ঘৰবিলাকত ব্যৱহাৰ কৰা বৈদ্যুতিক শক্তি হল কোনটো ব্যৱহাৰ কৰে আমি জানো যে এসি ব্যৱহাৰ কৰে 220 ভোল্টৰ ভিতৰত আৰু কিমান হাৰ্টছত 50 হাৰ্টজ ইন্টেন্সিটি হয়নে কম্পনাংক কিমান হ'ব লাগিব 50 হাৰ্টজ 30 নম্বৰটো চোৱা সাধাৰণ উষ্ণতাত তলৰ অৱস্থাত পোৱা ধাতু আৰু অধাতু হল ক্ৰমে আমি ধাতু তৰল অৱস্থাত কি পাওঁ মাৰ্কিউৰি Hg আৰু অধাতু পাওঁ ব্ৰমিন Br অপচন ডি 31 নম্বৰ ৰাজে এলুমিনিয়ামৰ টুকুৰা এটা হাতুৰিৰে পিটি পিটি পাতল এচটালৈ পৰিৱৰ্তন কৰে ধাতুৰ এই ধৰ্মক কোৱা হয় ঘাত সহনীয়তা অপচন বি 32 টো চোৱা এটা ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ লগতে ক্ৰিয়া কৰে সম্ভাৱ্য ধাতুটো হল কোনটো হ'ব এ লোহা 33 নম্বৰটোত উক্তিটো কোৱা হৈছে আয়নীয় যোগবোৰ বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব পাৰে শুদ্ধ কথা আয়নীয় যোগৰ আন্তঃআয়নীয় বৈদ্যুতিক স্থিতিয় আকৰ্ষণ বল অতি প্ৰবল যোনটোৱে কি কৰিছে কাৰণটোৱে উক্তিটো ভালদৰে ব্যাখ্যা কৰিব পৰা নাই তেতিয়াহলে কি হ'ব দুইটাই শুদ্ধ হয় কিন্তু কাৰণটোৱে উক্তিটোক ব্যাখ্যা কৰা নাই তেতিয়াহলে অপচন সি টো কাৰেক্ট হ'ব 34 নম্বৰটো আকৌ মিলাবলৈ দিছে প্ৰডিউসাৰ কি হয় উৎপাদক কি হয় উদ্ভিদ ফসিল ফুয়েল জীৱাশ্ম ইন্ধন কি হয় সিএনজি দ্বিতীয় উপভোক্তা সাপ আৰু জীৱ নিম্নীকৰণযুক্ত কি হ'ব মৃতদেহ তেতিয়াহলে কোনটো হ'ব 34 ডি 1 C টো হ'ব না 34 আমাৰ B টো হ'ব 34 B টো হ'ব 35 টো চোৱা তলৰ কোনটো কেৱল নৱীকৰণযোগ্য শক্তিৰ উৎস কোনটো হ'ব গুটেইকেইটা অপচন ভালদৰে চোৱা তোমালোকে B টো হ'ব হয়নে সৌৰ শক্তি বায়ু শক্তি জীৱভৰ আৰু তৰংগ শক্তি 36 টো চোৱা তলৰ কোনটো এটা আদৰ্শ শক্তিৰ উৎসৰ বৈশিষ্ট্য কোনটো হ'ব সহজে উপলব্ধ হয় সঞ্চয় আৰু পৰিবহন সহজসাধ্য এটো হয় মিতব্যয়ী নহয় যোনটো অশুদ্ধ তেতিয়াহলে কি হ'ব 1 আৰু 2 টো মানে অপচন বি টো 37 নম্বৰটো চোৱা তলৰ কোনটো পৰিস্থিতি তন্ত্ৰত শক্তিৰ শুদ্ধ পৰিবহনৰ দিশ কোনটো হ'ব
গোটেইকেইটা অপশ্যন তোমালোকে ভালদৰে চোৱা কোনটো হ'ব অপশ্যন ডি টো সূৰ্যৰ পোহৰ উৎপাদক তৃণভোজী আৰু মাংসভোজী 38 উদ্ভিদ শহাপহু বাঘ আৰু মানুহৰ মাজত কোন কেইটা প্ৰথম উপভোক্তা যোনকেইটাই কি হয় উদ্ভিদ ভক্ষণ কৰে সেয়ে হ'ল প্ৰথম উপভোক্তা ইয়াত কোনটো দেখিছো শহাপহু আৰু মানুহ দুইটাই উদ্ভিদ ভক্ষণ কৰে তেতিয়াহলে কি হ'ব অপশ্যন সি টো হ'ব 39 কৃত্ৰিম উপগ্ৰহত মুখ্য শক্তিৰ উৎস হিচাপে ব্যৱহাৰ হোৱা শক্তি হ'ল কোনটো হয় অপশ্যন এ সৌৰ কোষ শক্তি 40 নম্বৰটো চোৱা একে পৰিৱেশত কৃষ্ণকায় পৃষ্ঠ এখনে শ্বেতকায় বা প্ৰতিফলনকাৰী পৃষ্ঠ এখনৰ তুলনাত বেছি তাপ শোষণ কৰে এই নীতিটোৰ ভিত্তিত কাৰ্য কৰা উপকৰণ এটা হ'ল কি হ'ব সৌৰ চুলা 41 নম্বৰটো কি হ'ব কাৰ্বন যৌগটোৰ ৰাসায়নিক নাম এই কাৰ্বন যৌগটোৰ ৰাসায়নিক নাম কি হ'ব মিথানয়িক এচিড এ নম্বৰ এই অপশ্যনটো কাৰেক্ট হ'ব 42 টো চোৱা এই বিক্ৰিয়াটোৰ প্ৰকাৰ হ'ল ইয়াত আমি কি দেখিছো এটা আনসেচুৰেটেড কাৰ্বন কি হৈ গ'ল সেচুৰেটেড হৈ গৈছে ডাবল বন্ডৰ পৰা সিঙ্গল বন্ড হৈ গৈছে তেতিয়ালে এটো কি হ'ব যোগাত্মক বিক্ৰিয়া অপশ্যন সি 43 টো চোৱা তলৰ কোনটো অভ্যাস পৰিৱেশ হৈতিখী বুলি ভাবা কোনটো হ'ব অপশ্যন ডি টো যাত্ৰাৰ বাবে ৰাজহুৱা বাহন ব্যৱহাৰ কৰা 44 টো চোৱা তলত দিয়াবোৰৰ কোনটো সংপৃক্ত হাইড্ৰকাৰ্বনৰ যোগ হ'বলৈ হলে কি হ'ব লাগিব ফৰ্মুলাটো কি হয় CnH twice n plus 2 এই গোটেইকেইটাৰ ভিতৰত যদি চোৱা D2 ইয়াৰ বাবে শুদ্ধ হ'ব C6H 2 into 6 plus 12 আমি কি পাম C6H14 পাম H14 পাম হয়নে তেতিয়ালে কোনটো কাৰেক্ট হ'ব অপশ্যন D2 হৈ গ'ল আৰু এটা 45 নম্বৰটো চোৱা স্লোডাৰ সংকৰ ধাতুত থকা ধাতু দুটা হ'ল কোন দুটা হয় PB আৰু SN হয় হৈ গ'ল এই 45 টাই আছিলে হাজুৰ টেষ্ট পেপাৰৰ কোৱেশ্চন MCQ কোৱেশ্চনছ তোমালোকে কোৱেশ্চনছ সমূহ ভালদৰে চাবা ইয়াৰ পৰাও হয়তো কোৱেশ্চনছ আহি যাব পাৰে এনে চাবলৈ গলে কোৱেশ্চন পেপাৰখন বহুত এটা জটিল কোৱেশ্চন এওঁলোকে ৰখা নাই এটা মিডিয়াম ৰেঞ্জৰে কোৱেশ্চন ৰাখিছে তথাপিও তোমালোকে কোৱেশ্চন সমূহ ভালদৰে চাবা এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াৰো হয়তো দুই এটা প্ৰশ্ন তোমালোকৰ HSLC-ত আহি যাব পাৰে আৰু তোমালোকে বাকি MCQ 200 ইম্পৰ্টেন্ট MCQ ভিডিও আমি কৰি আছো হেতু তোমালোকে ভালদৰে চাবা আৰু লগতে লং কোৱেশ্চনৰ আমি ভিডিও আনিম হেতু তোমালোকে চাবা আৰু লগতে তোমালোকৰ বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা